শতিকা গৰকা বৰ্ষাৰণ্য পবাক শীঘ্ৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা দিবলৈ বিধানসভাত দাবী উত্থাপন বিধায়ক ভুৱন পেগুৰ জুনাইৰ বিভিন্ন দল সংগঠনৰ ৰাইজে আদৰণি জনাইছে। চৰকাৰী তথ্যমতে ধেমাজি জিলাত মুঠ 9খন সংৰক্ষিত বনাঞ্চল আৰু কবুচাপৰি নামে এখন প্ৰস্তাৱিত বনাঞ্চল আছে, যদিও বৰ্তমান একমাত্ৰ পবা বনাঞ্চলখনহে বাছি আছে, বাকী জন অৰণ্য। শতিকা গৰকা পবাক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰি বনাঞ্চলখনক সুৰক্ষিত কৰিবলৈ দীৰ্ঘদিনৰে পৰাই জুনাইৰ বিভিন্ন প্ৰকৃতিপ্ৰেমী দল সংগঠনে দাবী জনাই আহিছে। তেনে সময়তে আজি বিধানসভাৰ শৰৎকালীন অধিৱেশনত জুনাইৰ স্থানীয় বিজেপি বিধায়ক ভুৱন পেগুৱে পবাক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে মৰ্যাদা দি ইয়াৰ স্থায়ী সুৰক্ষা দিবলৈ দাবী উত্থাপন কৰাক জুনাইৰ বিভিন্ন দল সংগঠনৰ ৰাইজে আদৰণি জনাইছে। লগতে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ মুখ্যমন্ত্ৰীৰ লগত শীঘ্ৰে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনোৱাত ধেমাজি জুনাইবাসী ৰাইজে উৎফুল্লিত হৈ পৰিছে। যদিও এই গুৰুত্বপূৰ্ণ বিষয়টোক যেন মাথো ফাইলত আবদ্ধ হৈ নাৰাখি শীঘ্ৰে কাৰ্যকাৰী কৰিবলৈ ৰাইজে আহ্বান জনাইছে। পবা এখন সাধাৰণ অৰণ্য নহয়, ই এখন জৈৱ বৈচিত্ৰ্যৰ ভঁৰালো সাম্ভাৱ্য পৰ্যটন ক্ষেত্ৰ। ধেমাজি জিলাৰ বৃহত্তৰ জুনাই মুৰ্কংচেলেক অঞ্চলৰ ই বহু ইতিহাসৰ সাক্ষী। 1924 চনতে ব্ৰিটিছৰ আমোলতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল। আৰু য'ত অৰুণাচল আৰম্ভ হয়, এই পবা আপোনাৰ যি ৰিজাৰ্ভ ফৰেষ্ট এইটো নটিফাই হোৱাৰ পাছত তাৰ যিটো অঞ্চল অধ্যক্ষ মহোদয় খুব ইণ্টাৰেষ্টিং অঞ্চল। তাৰ অলপ আগত গ'লে আপুনি ডাইৰিং ৱাইল্ড লাইফ চেঞ্চুৰী পাব অৰুণাচলত। তাৰ কাষত আপুনি জাষ্ট ব্ৰহ্মপুত্ৰটোৰ চাপৰিটো পাৰ হ'লে আপোনাৰ ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক পাব। এটা ত্ৰিভুজৰ নিচিনা জেগা। সেই ত্ৰিভুজৰ নিচিনা জেগাত লালি নৈ, ব্ৰহ্মপুত্ৰ নৈ, দিবাং নৈ, লোহিত, আমাৰ কেমি, এনেকুৱা বিভিন্ন পবামুখ, এনেকুৱা গোটেইখিনিক সাঙুৰি মেলি এটা খুব সুন্দৰ বায়'ডাইভাৰ্চিটি হটস্পট এটা হৈ আছে তাত। ইয়াত বোধহয় বিভিন্ন ধৰণে সময়ে সময়ে আমাৰ এটা আগৰ পৰা পুৰণা ডিমাণ্ড আছিলে, এই পবা ৰিজাৰ্ভ ফৰেষ্ট যদি ধ্বংস হৈ যায় জুনাই মহকুমা ধ্বংস হৈ যাব অধ্যক্ষ মহোদয়। আৰু এইটো আমাৰ ৰক্ষা কৱচ আছিলে। আৰু মই আজি আপোনাৰ মাধ্যমেৰে সদনত অসম চৰকাৰৰ জল সম্পদ বিভাগক মই ধন্যবাদ জ্ঞাপন কৰিম। লাহে 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 10,000 হেক্টৰ আছিলে, 6,000 মানে 7,000 হেক্টৰলৈ বাকী 3,000 হেক্টৰ যা গৈছিলে নদীত, লালি নদীত খহনীয়াত। কিন্তু যোৱা 4 বছৰ আৰু বিশেষকৈ যোৱা 3 বছৰ জল সম্পদ বিভাগৰ তৎপৰতাত এতিয়া বেংক ষ্টেবিলাইজ হৈ গৈছে, গোটেই লালি নদীৰ বেংক ষ্টেবিলাইজ হৈ এতিয়া চাপৰি ওলাইছে অধ্যক্ষ মহোদয়। আৰু ব্ৰহ্মপুত্ৰ আৰু লালি নদী, চিয়াং নদী কেনেকৈ বেংক ষ্টেবিলাইজ কৰিব পাৰি, গৰাখহনীয়া কেনেকৈ ৰোধ কৰিব পাৰি, কোনোবাই যদি কেছ ষ্টাডি কৰিব আহে, ক'ৰবাৰ পৰা যদি আহে, এক্সপাৰ্ট আহে, মই ভাবোঁ অধ্যক্ষ মহোদয় আপোনাৰ মাধ্যমেৰে এপিল জনাইছোঁ, ইমান সুন্দৰভাৱে বেংক ষ্টেবিলাইজ হৈ গৈছে অধ্যক্ষ মহোদয়। এতিয়া তাত চাপৰি ওলাইছে। তাৰ ওপৰত কব চাপৰি যিটো আছিলে লগত সংলগ্ন, তাত 9,000 হেক্টৰ আছিলে। এই 9,000 হেক্টৰ এতিয়া আগত এনক্ৰচমেণ্ট আছিলে, এফেকশ্যন হৈ গ'ল। এতিয়া এফেকশ্যন হোৱাৰ পাছত এনক্ৰচমেণ্ট আঁতৰি যোৱাৰ পাছত 9,000 হেক্টৰ দুটা লগ খুৱাই দিলে 60,000 হেক্টৰ এৰিয়া আছে। এইটোক যদি আমি আপগ্ৰেড কৰিব পাৰোঁ অধ্যক্ষ মহোদয়, মই কিয় এইটো ৰিজাৰ্ভ ফৰেষ্টটোক ৱাইল্ড লাইফ চেঞ্চুৰী কৰিব লাগে, জাষ্ট একটা উদাহৰণ দিব বিচাৰিছোঁ। তাৰমানে নেচাৰ্ছ বেকন এজন NGO আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে যেতিয়া ছাৰ্ভে কৰিছিলে 200 স্পেচিছ অফ বাৰ্ড, 37 স্পেচিছ অফ মামেলছ এণ্ড ৰেপটাইলছ, তাৰপাছত কৈছে যে 15 স্পেচিছ অফ নন হিউমেন পেৰেটছ ফাউণ্ড ইন ইণ্ডিয়া, আছামিজ মেকাও, পিগটেল মংকি, স্লো লৰিজ আৰ দ্য লিভিং ইন পবা। দিছ প্ৰিমেটছ আৰ ডিছক্ৰাইব এজ এণ্ডেঞ্জাৰ্ড স্পেচিছ ইন দ্য ৰেড বুক অফ জুলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া। আৰু বিভিন্ন জন্তু। আৰু যেতিয়া এইটো যদি অধ্যক্ষ মহোদয়, জাষ্ট 30 ছেকেণ্ড, এতিয়াৰ সময়ত আপুনি দেখিছে কেনেকুৱা এটা ক্লাইমেট চেঞ্জ, গ্ল'বেল ৱাৰ্মিং, কেনেকুৱা এটা বিধ্বস্ত চব জেগাত হৈ আছে। এতিয়া সময়ত মই ভাবোঁ অধ্যক্ষ মহোদয়, যিটো আমি গছ ৰুব চেষ্টা কৰিছোঁ, মই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, 3 কোটি গছ ৰুম, কিন্তু যিটো বাকী আছে অলপ হ'লেও বাকী আছে, সেইটো সংৰক্ষণ কৰি জীৱ জন্তুৰ কাৰণে প্ৰটেকশ্যন কৰাৰ কাৰণে আমাৰ এটা দায়িত্ব আছে। আমি মানৱ সমাজ হিচাপে দায়িত্ব এটা আছে। মই আজি মন্ত্ৰী মহোদয়ক আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ, পবা ৰিজাৰ্ভ ফৰেষ্টক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে আপগ্ৰেড কৰি দিব লাগে, এইটো ৰাইজৰ ডিমাণ্ড। সংস্থা
আমাৰ TMPK মিছন জাতীয় সংগঠন, আমাৰ সেভ পবা ৰেইন ফৰেষ্ট বুলি সংস্থা আছে, ৰাইজৰ ডিমাণ্ড এইটো মানি ল'ব লাগে বুলি আজি মই সৰিষ্ণা উত্থাপন কৰিছোঁ। আজি এই কথা শুনি খুব ভাল লাগিছে যে আমাৰ সকলোৰে আদৰৰ যুৱ নেতা, এটা দক্ষ বিধায়ক, আমাৰ স্থানীয় বিধায়ক মাননীয় ভুৱন পেগুদেৱে আজি বিধানসভাত বলিষ্ঠ কণ্ঠৰে পবা বনাঞ্চলখনিক অভয়াৰণ্যলৈ উন্নীত কৰিব লাগে বুলি যিটো দাবী উত্থাপন কৰিলে, সেই দাবী প্ৰতি সঁহাৰি জনাই অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এইটো অভয়াৰণ্য ঘোষণা কৰিম বুলি আশ্বাস দিছে আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত আলোচনা কৰা বুলি আজি বিধানসভাত ঘোষণা কৰিলে। গতিকে আমি ইয়াক আদৰণি জনাইছোঁ, অসম চৰকাৰক আদৰণি জনাইছোঁ, মুখ্যমন্ত্ৰীক আদৰণি জনাইছোঁ, বন আৰু পৰিৱেশ মন্ত্ৰী, আমাৰ বিধায়ক সকলোকে আমি আদৰণি জনাইছোঁ। এনে এখন আপুৰুগীয়া অৰণ্য যদি অতি সোনকালে সংৰক্ষণ নকৰে তেতিয়া ই অদূৰ ভৱিষ্যতে ই শেষ হোৱাৰ সম্ভাৱনা থাকে। গতিকে আশা ৰাখিছোঁ অসম চৰকাৰে অতি সোনকালে ইয়াক অভয়াৰণ্যলৈ উন্নীত কৰিব লাগে। কাৰণ আমাৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱেও এবাৰ যেনে এটা ৰাজহুৱা স্থানত 2014 চনত পবা বনাঞ্চল অভয়াৰণ্যলৈ উন্নীত কৰাৰ আশ্বাস দি থৈছে। গতিকে আমি আশা ৰাখিছোঁ তেখেতৰ আশ্বাস আৰু এইবাৰ বিধানসভাত উত্থাপন কৰা কথাটোৱে আমাৰ জনাইবাসী ৰাইজ, ধেমাজিবাসী ৰাইজ বা উত্তৰপৰীয়া ৰাইজক আশা পূৰণ কৰিব বুলি আমি আশা ৰাখিছোঁ। আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে ধেমাজি জিলাৰ একমাত্ৰ বৰ্ষায়ন পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিব দাবী উত্থাপন কৰে। বিধায়ক মহোদয়ৰ এই দাবী উত্থাপনক আমি আন্তৰিকতাৰে আদৰণি জনাইছোঁ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধায়কৰ প্ৰস্তাৱৰ উত্তৰ দি পবা বনাঞ্চলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ আস্থা বিধানসভাত প্ৰদান কৰিছে, আমি আদৰণি জনাইছোঁ। পবা বনাঞ্চলৰ অভয়াৰণ্য ঘোষণাৰ এটা ইতিহাস আছে, এটা আন্দোলন, দীৰ্ঘদিনীয়া আন্দোলন আছে। 2006 চনতে নেচাৰ বেকনৰ সঞ্চালক সমীৰ দত্ত আৰু আমি পবা বনাঞ্চল পৰিদৰ্শন কৰি পবা যে এখন সাধাৰণ অৰণ্য নহয়, এখন বৰ্ষাৰণ্য বিশিষ্ট এখন অৰণ্য, তাক আমি আৱিষ্কাৰ কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা নেচাৰ বেকন, সেভ পবা ৰেইন ফৰেষ্ট, TMPK, আছু, জাতীয় যুৱ ছাত্ৰ পৰিষদ, জ্যেষ্ঠ নাগৰিক সন্থা, জোনাই প্ৰেছ ক্লাব আদি সকলো সংগঠনে পবাক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণাৰ বাবে আন্দোলন কৰি আহিছে। পবা জোনাই অঞ্চলৰ ৰক্ষা কৱচস্বৰূপ পবা এই বছৰ 100 বছৰ পূৰ্ণ কৰিলে। পবাই জোনাই অঞ্চলক বান গৰাখহনিৰ পৰা সুৰক্ষা দি আহিছে। আৰু পবা এখন সাধাৰণ অৰণ্য নহয়, বৰ্ষাৰণ্য আৰু জীৱ বৈচিত্ৰ্যৰ ভঁৰাল। এই পবা বনাঞ্চলখনক বৰ্তমান সংৰক্ষিত বনাঞ্চল পৰ্যায়তে সুৰক্ষা দিব নোৱাৰে, সেইটো কাৰণে ইয়াক অভয়াৰণ্যলৈ উন্নীত কৰি সুৰক্ষা দিয়াৰ কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু পবাক অভয়াৰণ্য ঘোষণা কৰিলে ইয়াৰ পবাক কেন্দ্ৰ কৰি যদি পৰিৱেশ পৰ্যটন উদ্যোগো বিকাশ হ'ব আৰু অৰ্থনৈতিকভাৱে আমি এই জিলাখন লাভান্বিত হ'ব। আজি বিধায়ক ভুৱন পেগুৰ যিটো প্ৰস্তাৱ, পবাক অভয়াৰণ্য ঘোষণাৰ প্ৰস্তাৱৰ উত্তৰত মন্ত্ৰী মহোদয়ে এটা গুৰুত্বপূৰ্ণ কথা কৈছে, অৰণ্য সুৰক্ষাটো চৰকাৰৰ নৈতিক কৰ্তব্য। 257.29 বৰ্গ কিলোমিটাৰ এলেকা পবা বন্যপ্ৰাণী এলেকাৰ যিটো প্ৰস্তাৱ, এই প্ৰস্তাৱিত এলেকা আছে বুলি কৈছে। আৰু বৰ্তমান পবা বনাঞ্চলখনৰ যিটো কোৰ এৰিয়া 53.39 বৰ্গ কিলোমিটাৰ এলেকা আছে আৰু কবু চাপৰি আছে 2.8 বৰ্গ কিলোমিটাৰ। আৰু নদী এলেকা যিটো চিয়াং আৰু লালি, এই নদী এলেকাত আছে 201.42 বৰ্গ কিলোমিটাৰ। মুঠ 257.29 বৰ্গ কিলোমিটাৰ এৰিয়াত পবা বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাৰ বাবে যিটো প্ৰস্তাৱ উত্থাপন হৈছে এইটো শীঘ্ৰে কাৰ্যকৰী কৰিব লাগে। সেইটো মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰী আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। কিন্তু ইয়াতে আমি এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিব বিচাৰিছে, 2020 চনতেও তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জোনাইলৈ আহি পবা বনাঞ্চলখনক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে মৰ্যাদা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিলে। কিন্তু আজিলৈ সেই ঘোষণাৰ বাগতে সীমাবদ্ধ হৈ থাকিল। কিন্তু এইবাৰৰ যিটো মন্ত্ৰীৰ আস্থাক আৰু হিমন্ত বিশ্বৰ মুখ্যমন্ত্ৰী যিটো সন্মত দিছে বুলি কৈছে তেখেতক, গতিকে এইবাৰ শীঘ্ৰে কাৰ্যকৰী কৰক, আনুষ্ঠানিক ঘোষণা কৰক আৰু
পবাক সুৰক্ষা দিয়ক আৰু পবাক অভয়াৰণ্য হিচাপে ঘোষণা কৰি ধেমাজি জোনাইবাসীৰ ৰাইজক এইটো আশা দীৰ্ঘদিন আশা পূৰণ কৰিব বুলি মই আশা ৰাখিছোঁ। উত্তৰ অসমৰ ধেমাজি জিলাত থকা অৰুণাচলৰ পাতপ্ৰান্তত অৱস্থিত পবা সংৰক্ষিত বনাঞ্চলক আজি অসম বিধানসভাত জোনাই সমষ্টিৰ বিধানীয় মাননীয় ভুৱন পেগুদেৱে ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে যি প্ৰস্তাৱ আগবঢ়াইছে ইয়াৰ বাবে আমি জোনাইবাসী হিচাপে অতিকৈ আদৰণি জনাইছোঁ। পবা বনাঞ্চল ইতিমধ্যে হতকীয়া গঢ় ৰাখিবলৈ সক্ষম হৈছে, যদিও পবাৰ যথেষ্ট ভূমি ইতিমধ্যে বেদখল হৈছে, ইয়াৰ বনাঞ্চল ধ্বংস হৈছে কাৰণে সি এতিয়া শেষ পৰ্যায়ত আছে। কাৰণে এই পৰ্যায়তে পবাক সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় মৰ্যাদা দিয়াটো খুবেই প্ৰয়োজন আছে। ইয়াক কেৱল বিধানসভাৰ কাৰ্যক্ৰমণত বা ফাইলতে আবদ্ধ নাৰাখি ইয়াক বাস্তৱসন্মতভাৱে ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰিব লাগে, বাবে ইয়াক যাতে ভৱিষ্যতে কোনো পিছ হুহুকি আহিব নালাগে, ইয়াৰ বাবে আমি দাবী জনাইছোঁ।